নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে আৰু কুশলে আছে। আজি আমাৰ পথাৰত ডাঙৰ কঢ়িয়া হ'ব, যিহেতু আগত এদিন ভিডিঅ' দিছিলোঁ ডাঙৰ কঢ়িয়া, আৰু আজি কঢ়িয়ালৈ হৈ যাব। আৰু মই এতিয়া পথাৰলৈ যাম। এতিয়া 10:30 বাজিছে, চাহ দিমগৈ আৰু কি কৰিম আপোনালোকক দেখাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু শেষত আপোনালোকৰ মন্তব্য আগবঢ়াবলৈ নাপাহৰিব। আজি ভিডিঅ'টি চাই আপোনালোকে কেনেকুৱা পালে। আৰু মই এতিয়া যাওঁ, পথাৰলৈ যাম আৰু চাহ বনাই লওঁগৈ। পাণ কেইখিলা মানুহ বিচাৰি লওঁ, তামোলো লৈ যাব লাগিব। পথাৰত থাকিলে যিহেতু তামোল এখনো খাওঁ খাওঁ লাগে, নহয় জানো। ডাঙৰি বান্ধি আছে বাৰু, মানুহজন গৈছে, মোৰ ভাইটিও আহিছে আৰু দাদা এজন, তিনিওজনে বান্ধিছে। এতিয়া এয়া মই পথাৰ পালোহি, চাহ খাই কৈ এতিয়া আহি আছোঁ। এডোখৰত বান্ধি হ'ল আৰু বেলেগ এডোখৰলৈ আহি আছোঁ। এয়া দাদাজন আৰু ভাইটিও আহি আছে। মানুহজন আগত গ'ল বাৰু। এতিয়া চাহো খালোঁ, তামোলো খালোঁ, আহি এয়া পালোহি। তেওঁ বান্ধিবলৈ লৈছে। আৰু কি হয় জানেনে, মই আগৰটোত ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ যে আমাৰ মাটিবোৰত বোকা পানী আছে, মুঠি কৰিছিলোঁ। আৰু এতিয়া সেই মুঠিবোৰ ৰাস্তাটোত বান্ধিব লাগিব। এয়া মোৰ ভাইটিয়ে আনি দিছে, ভিনীয়েকক, আৰু এই দাদাজনে বান্ধিব ছাইডতে। আৰু বোকা পানীততো বান্ধিব নোৱাৰে, মুঠিবোৰ বেয়া হৈ যাব, ধানবোৰ গজালি আহিব তিতি থাকিলে। সেইকাৰণেতো মুঠি কৰিছিলোঁ, মানে নৰাবোৰৰ ওপৰত থাকিবলৈ। আৰু এতিয়া ৰাস্তালৈ কঢ়িয়াই এতিয়া পথাৰৰ পৰা ৰাস্তালৈ কঢ়িয়াই বান্ধিব লাগিব। ধানবোৰ বাৰু ভাল হৈ আছে বাৰু, যদিও বোকা পানীত মুঠি কৰাৰ কাৰণে, নহ'লে বেয়া হৈ গ'ল। আমাৰ কাষৰত বাকী বৰ্তা ঘৰত ধানবোৰ গজালি আহি গ'ল, সিহঁতৰো পানী আছিলে। আৰু এইটো এটা ডাঙৰি বান্ধিবলৈ লৈছে, আৰু অলপ দিব চাগে তেওঁ। এয়া হৈ গ'ল ডাঙৰিটো বন্ধা। অকণমান ভিডিঅ' কৰি ৰাখিছোঁ। আৰু আপোনালোকে কোন ঠাইৰ পৰা মোৰ ভিডিঅ'বিলাক চাই জনাবচোন, কমেণ্ট এটা কৰি, ভাল লাগিব। আৰু এইটো বান্ধি লৈছে। আপোনালোকক ডাঙৰিটো বন্ধা অকণমান ভিডিঅ' দেখাইছোঁ। আপোনালোকৰ কোন চাইডে এনেদৰে ডাঙৰি বান্ধে জনাবচোন। আৰু মই দেখাম বাৰু আমাৰ পথাৰৰ পৰিৱেশটো অকণমান। এয়া চাওকচোন, ওচৰতে আমাৰ পথাৰৰ দাদা এজনৰ ঘৰ আছে, এয়া বনাই আছে। আৰু মই এতিয়া পথাৰৰ পৰা আহি ঘৰ পালোহি। এতিয়া মই মাংস বনাই আছোঁ, হাঁহৰ মাংস, কোমোৰা আৰু আলু দি জুইতে বনাইছোঁ। তাৰপিছতে পথাৰলৈ ভাতো নিব লাগিব গোটেইকেইজনলৈ। আৰু এয়া তৰাই বনাইছিলে, লাই শাক আৰু জলকীয়া, আলু, জ্বলা দি। এয়া মই পথাৰলৈ ভাত বান্ধি কৰি ল'লোঁ। আৰু মই এতিয়া পথাৰ পালোঁগৈ। তেওঁলোকে এতিয়া ডাঙৰি মানে গাড়ীত হেৰি হৈ গ'ল আৰু উঠাই। এয়া এতিয়া ভাত দিছোঁ গোটেইকেইজনকে। ডাঙৰি নিবলৈ অহা দাদাজনকো দিলোঁ। আৰু ওচৰতে আমাৰ বৰ্তা মানে দাদা এজনৰ ঘৰ, পথাৰৰ মাজত এঘৰে মানুহ, সেই দাদাজনকো দিলোঁ ভাত। আৰু এতিয়া খাই আছে তেওঁলোকে। আৰু মই পানী দুনি যোগাৰ কৰি দিছোঁ। এয়া দেখিছেনে, সিহঁতৰ ঘৰত মেকুৰী আছে। এয়া মেকুৰীটোৱে দিগদাৰ কৰি আছে। আৰু লগতে কুকুৰো আছে, সেইবিলাকেও দিগদাৰ কৰি আছে ভাত খোৱা দেখি। এয়া দেখিছেনে, এইকেইটা হ'ল আমাৰ জহা ডাঙৰি। আৰু এয়া বাকী ৰঞ্জিত ডাঙৰি আনি এতিয়া ঘৰ সোমোৱালোহি। আৰু হৈ গ'ল আজি এইবাৰলৈ। আৰু এদিন বাকী আছে, আৰু মৰণা মাৰিলে হ'বগৈ। আজি ভিডিঅ'টি চাই আপোনালোকে কেনেকুৱা